আজি মোৰ হাতত এইফালে মৰম লগা পখিলা আৰু পখিলা বাৰু কাৰ ভাল লাগে কাৰ বাৰু বেয়া লাগিব ন পখিলাজনী যে ফুলত পৰিলে কিমান ধুনীয়া দেখে আৰু আজি এই পখিলাজনীৰ যে যিটো গাৰ ৰং মোৰ এই কাপোৰযোৰৰ লগত মিলি গৈছে আৰু পখিলাজনীক মই উৰাবলৈ বহুত চেষ্টা কৰিছোঁ কিন্তু যে পখিলাজনী উৰি নগ'ল জানেনে সেইকাৰণে আকৌ লৈ আহিলোঁ এইফালে মুখৰ আগতে থৈ লৈছোঁ পখিলাজনীক দেই মই কাম কৰি থাকিম আৰু পখিলাজনীও থাকিব আৰু অৱশেষত যে মই পখিলাজনী ঘৰলৈও লৈ আহিলোঁ আৰু ঘৰত আনি এই ফুলৰ লগতে এৰি দিছোঁ আজি ৰ'দ দিছে বহুত দিনৰ মূৰত ভাবিছোঁ বাৰীৰ ফালে এপাক যাওঁ আৰু এইফালে আজি কাপোৰবোৰো অকণমান উলিয়াই দিয়া হৈছে এইকেইদিনা যে এইবোৰ একদম বৰষুণৰ কাৰণে পানী হৈ আছিলে আহিব পৰা নাছিলোঁ আজি শুকুৱাৰ কাৰণে এইফালে বাৰীলৈ আহিছোঁ আৰু আহিয়ে চাইছোঁহি ভাতকেৰেলা পাওঁ নেকি কাৰণ এইকেইদিনা শাক চাক একো ছিঙি নিব পৰা নাই নহয় আজি সেয়ে ভাতকেৰেলা কেইটামান ছিঙি ল'লোঁ কিন্তু বৰষুণৰ কাৰণে যে গছবোৰো কিবা পাতবোৰ গেলি যোৱা নিচিনা হৈছে এইফালে বি জলকীয়াজোপাচোন জলকীয়াকেইটাও পকি আছিলে আৰু এইকেইটাকো মই ছিঙি ল'লোঁ বৰ বেছি নাই বাৰু দেই বহুত বেছি নাই বাৰু কিন্তু আমি ঘৰৰ মানুহখিনিয়ে খাই থাকিব পৰাকৈ কেইটামান লাগিছে সেইকাৰণে এই আৰু কেইটামান ছিঙি লৈছোঁ তাৰপিছতে আৰু অকণমান ইফাল সিফাল কৰি ভিতৰলৈ আহিলোঁ আৰু ভাতকেৰেলাকেইটা যিহেতু গছত আজি পালোঁৱেই সেইকাৰণে এইফালে ভাতকেৰেলাকেইটাকে কাটি লৈছোঁ দেই ভাজি বনাবৰ কাৰণে আজি যে শনিবাৰ আছিলে স্কুলৰ পৰা এবেলাতে আহিম বুলি গম পাওঁৱেই সেইকাৰণে ৰাতিপুৱা মাত্ৰ ভাত আৰু দালিহে বনাই গৈছিলোঁ আৰু এতিয়া গৰমে গৰমে ভাজি অকণমান খাওঁ বুলি ভাতকেৰেলাকেইটাও কাটি লৈছোঁ আৰু লগতে কাটি লৈছোঁ এইখিনি মানে কলডিল আৰু কলডিলখিনি মই এতিয়া কটা নহয় বাৰু দেই ৰাতিপুৱাই স্কুললৈ যোৱাৰ আগতে কাটি পানীত তিয়াই থৈ গৈছিলোঁ নহ'লে তাৰ ক'লা পানীটো নাযাব যে তাৰপিছতে এতিয়া এইফালে কেৰাহীত মই ভাজিখিনি বনাবলৈ লৈছোঁ প্ৰথমতে আলু আৰু ভাতকেৰেলাখিনি দি ল'লোঁ সেইখিনি অকণমান সিজাৰ পিছতে এইফালে কলডিলখিনি দি পেলাই ধুনীয়াকৈ লৰাই দিছোঁ আৰু এইখিনি অকণমান সিজিবলৈ দিম তাৰপিছতে ইয়াতে অকণমান নিউতলাও দিম বাৰু দেই নিউতলাখিনি দিয়াৰ পিছতে অকণমান লৰালোঁ তাৰপিছতে মোৰ এয়া ধুনীয়াকৈ ভাজিকণ বনি গ'ল আৰু আজি শনিবাৰ কাৰণে স্কুলৰ পৰা সেই গৰমে গৰমে ভাজিয়ে ভাত খাম আনদিনা যে সেই ঠাণ্ডা ঠাণ্ডা বস্তুৱে খাব লগা হয় আৰু বনাবলৈও সময় নাই আৰু এইখিনি ৰাতিপুৱাই বনাই যোৱা দালিখিনি আনদিনা স্কুললৈ যাওঁতে যে ঘৰ ৰাতিপুৱা ভাতকেইটা খাই যাওঁ আৰু ঘৰ আহি পোৱাৰ আগতে মানে স্কুলতে শেষৰ সময়ত ভোকটো লাগেগৈ আৰু আগৰ দৰে আজিকালি টিফিনো নিয়া নহয় যে সেইকাৰণে আহিয়ে যি আছে তাকে আৰু পটাপট খাই দিওঁ আৰু আজি শনিবাৰ কাৰণে ভাজিৰে সৈতে বনাই লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ ভাতকেইটা খাওঁ একদম এনেকৈ মানে ভাতকেৰেলা আৰু কলডিল মিক্স কৰি পেলাই আগতে মায়ে বনাইছিলে সেইকাৰণে বহুত দিনৰ মূৰত সেই সোৱাদটোকে লওঁ বুলি এনেকৈ আজি নিজেও বনাই লৈছোঁ তাৰপিছতে ভাত পানী খাই বৈ উঠি কামবোৰ কৰি আজৰি হৈ ভাবিছোঁ চাদৰখনতে অকণমান সময় দিওঁ কিন্তু মানে চাদৰখনত যে বেছি সময় দিবই নোৱাৰিলোঁ মই এইফালে বহি লৈছিলোঁহে সিফালে আকৌ আহিল নহয় ষ্টুডেণ্ট আজি শনিবাৰ যে সিহঁতৰ স্কুল সোনকালে ছুটি হৈছে সেইকাৰণে টিউশ্যনলৈও সোনকালে আহিলে আৰু সেইকাৰণে এই কামটো মই এতিয়া হাতত লৈছিলোঁহে লোৱাৰ লগে লগে এৰি থৈ আকৌ সিহঁতক পঢ়াবলৈ যাব লগা হ'ল আৰু আহিছোঁ দেই আকৌ লগ পাম আপোনালোকক নতুন এটি ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে আপোনালোকে সকলোৰে সুখে শান্তিৰে থাকক আপোনালোকৰ দিনবোৰ ভালে কুশলে পাৰ হওক তাৰে কামনা কৰিছোঁ।